বৰলুইতৰ কালৰূপী খহনীয়াৰ কবলত ফকীৰগঞ্জৰ ধাপানপাৰা। চাওক খহনীয়াৰ ভয়াৱহ ৰূপ। ঘৰ দুৱাৰৰ সৈতে বুকুত যা যোৱাৰ লগতে বৰলুইতৰ প্ৰবল সোঁতত যা গৈছে ধাপানপাৰা জামে মছজিদৰ কিছু অংশ। মই কালি যেতিয়া এই মছজিদটোৰ উত্তৰ চাইডেৰে মই গৈছিলোঁ, বহুতখিনি ঠাই আছিল, আজি নাই। খহনীয়াই কালৰূপ ধাৰণ কৰাত টোপনি নাইকিয়া হৈছে অঞ্চলবাসীৰ। শেহতীয়াকৈ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বৰলুইতৰ বুকুত যা যোৱাৰ লগতে ৩ শতাধিক দোকান নিশ্চিহ্ন হৈ গৈছে নৈৰ বুকুত। তাৰমানে ক'বলগীয়া একো নাই, বহুত বেয়া লাগি আছে। বৰৈবাৰীৰ পৰা আপোনাৰ এইটো কি কয় নামাচলা, এই নামাচলাৰ ঠাইখিনি এতিয়া আপোনাৰ গৰাখহনীয়াৰ প্ৰবলটো বহুত বেছি, যাৰ কাৰণে এইখিনি ঠাই যদি কিবা ৰক্ষা কৰিব পৰা যায় তেনেহ'লেহে আপোনাৰ এই চাইডৰ মানুহবোৰ বাচিব, নহ'লে আৰু বাচাৰ কোনো ৰাস্তা নাই। মানে কি নদীটো সেইপিনেই যাই আছে, ভাবুকিটো এনেই আছে। আৰু জাষ্ট খালি আমাৰ বিদ্যালয়খন নহয়, এইটো চাইডে আৰু বহুত কেইটা বিদ্যালয় আছিলে। আপোনালোকে অলপ আঁতৰিত টোটোবিলাক যে আপোনালোকে দেখিছে, তাতে এখন LP স্কুল আছে, এইটো আপোনাৰ কবলত পৰিছে। ৩-৪ দিন পিছত মনে হয় এইটো বিদ্যালয় ভাঙিব। মুঠৰ ওপৰত খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰিলে নৈৰ বুকুত হেৰাই যাব বৃহত্তৰ অঞ্চলটো। ফকীৰগঞ্জৰ পৰা নুৰুদ্দিন, অসম লাইভ 24। বৰলুইতৰ কালৰূপী খহনীয়াৰ কবলত ফকীৰগঞ্জৰ ধাপানপাৰা। চাওক খহনীয়াৰ ভয়াৱহ ৰূপ। ঘৰ দুৱাৰৰ সৈতে বুকুত যা যোৱাৰ লগতে বৰলুইতৰ প্ৰবল সোঁতত যা গৈছে ধাপানপাৰা জামে মছজিদৰ কিছু অংশ। মই কালি যেতিয়া এই মছজিদটোৰ উত্তৰ চাইডেৰে মই গৈছিলোঁ, বহুতখিনি ঠাই আছিল, আজি নাই। খহনীয়াই কালৰূপ ধাৰণ কৰাত টোপনি নাইকিয়া হৈছে অঞ্চলবাসীৰ। শেহতীয়াকৈ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বৰলুইতৰ বুকুত যা যোৱাৰ লগতে ৩ শতাধিক দোকান নিশ্চিহ্ন হৈ গৈছে নৈৰ বুকুত। তাৰমানে ক'বলগীয়া একো নাই, বহুত বেয়া লাগি আছে। বৰৈবাৰীৰ পৰা আপোনাৰ এইটো কি কয় নামাচলা, এই নামাচলাৰ ঠাইখিনি এতিয়া আপোনাৰ গৰাখহনীয়াৰ প্ৰবলটো বহুত বেছি, যাৰ কাৰণে এইখিনি ঠাই যদি কিবা ৰক্ষা কৰিব পৰা যায় তেনেহ'লেহে আপোনাৰ এই চাইডৰ মানুহবোৰ বাচিব, নহ'লে আৰু বাচাৰ কোনো ৰাস্তা নাই। মানে কি নদীটো সেইপিনেই যাই আছে, ভাবুকিটো এনেই আছে। আৰু জাষ্ট খালি আমাৰ বিদ্যালয়খন নহয়, এইটো চাইডে আৰু বহুত কেইটা বিদ্যালয় আছিলে। আপোনালোকে অলপ আঁতৰিত টোটোবিলাক যে আপোনালোকে দেখিছে, তাতে এখন LP স্কুল আছে, এইটো আপোনাৰ কবলত পৰিছে। ৩-৪ দিন পিছত মনে হয় এইটো বিদ্যালয় ভাঙিব। মুঠৰ ওপৰত খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰিলে নৈৰ বুকুত হেৰাই যাব বৃহত্তৰ অঞ্চলটো। ফকীৰগঞ্জৰ পৰা নুৰুদ্দিন, অসম লাইভ 24।